মাত্ৰ এবিঘা অমিতা খেতি কৰক, 1.5 পৰা 2 লাখ টকা ইনকাম কৰক। নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনালোকক মোৰ আন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম মোৰ পুৰণা অমিতা বাৰীখন কি গুটি কৰিছিলোঁ, কেনেধৰণে যতন কৰিছোঁ, সকলোখিনি জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ মোৰ দৰে আৰু 10জন খেতিয়ক এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হ'ব পাৰিব। চাওকচোন, এইখিনি পুৰণা গছ, প্ৰায় এবছৰ 7 মাহ, খুব ধুনীয়াকৈ নতুন গছৰ দৰেই ই ফুল আৰু ফল লাগিবলৈ আৰম্ভ কৰিছে। এইখিনি মই পচাই ৰুইছিলোঁ হাইব্ৰিড ৰেড লেডি। চাওক, প্ৰত্যেকজোপা গছতে খুব সুন্দৰকৈ ফুল আৰু ফল লাগিবলৈ আৰম্ভ কৰিছে। মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ, কিন্তু মই ইয়াত মাজতে খুব বন হৈছিলে, বাৰিষা বতৰ বেছি হাবি হোৱাৰ কাৰণে মাজতে এবাৰ মই ইয়াত বন মৰা দৰৱ মাৰিলোঁ আৰু আকৌ বৰষুণ হৈ থকাৰ ফলত ইয়াত খুব বেছি বন হ'ল। সেইটো কাৰণে মই আকৌ এবাৰ এয়া চব মৰিছে, মাৰিবলৈ ব্যৱস্থা কৰিছোঁ। আৰু এজোপা ইয়াত অমিতা আছে যি আমাৰ ইয়াত শিল বৰষুণ দিছিলে, খুব যথেষ্ট পৰিমাণে ডাঙৰ শিল পৰিছিল। সেই শিল পৰাৰ পাছত কেইজোপামান অমিতাৰ আগবিলাক ভাঙি গৈছিল আৰু ভঙাৰ পাছত ইয়াক চাওকচোন, এটা খুব ধুনীয়া বেলেগ ধৰণে অমিতাবিলাক লাগিবলৈ ধৰিছে। চাওক এইজোপা। আৰু এতিয়া মই আপোনালোকক গুটিৰ কথা ক'ম, যিহেতু বজাৰত বহু ধৰণৰ গুটি ওলাইছে। ৰেড লেডি গুটি আপুনি কোনটো অৰিজিনেল কোনটো ডুপ্লিকেট আপুনি ধৰিব নোৱাৰে, ছেম টু ছেম। কাৰণ এইবাৰ মই এপেকেট গুটি আনি শেহতীয়াকৈ যিবিলাক মৰি গৈছিলে মাজত লগাবৰ কাৰণে পচাইছিলোঁ, কিন্তু মই ঠগন খাইছিলোঁ। এতিয়া মই চিনি পাইছোঁ কোনটো অৰিজিনেল আৰু কোনটো ডুপ্লিকেট। সেই বিষয়ে আপোনালোকৰ আগত মই অলপমান অৱগত কৰিব ওলাইছোঁ, কাৰণ খেতিয়কসকল ঠগন খাব নালাগে। পুলিটো গজোৱাৰ পাছৰ পৰা বহু আমি সময় অপেক্ষা কৰিব লাগে। গতিকে তাৰ পাছত যদি অমিতাজোপাত ফল নধৰি ফুল ধৰে, তাক কিমান আমাৰ লোকচানৰ সন্মুখীন হ'ব লাগিব। মই সেই গুটি আপোনালোকক মই হাতত লৈ আছোঁ, মই দেখুৱাবলৈ চেষ্টা কৰিম। বাৰীতে বহিছোঁ বাৰু। এই পেকেট দেখিছে, মই প্ৰথমতে দেখাই লৈছোঁ, এইটো দেখিছে আৰু একেই গুটি এই পেকেট দেখিছে। আপোনালোকে কেনেকৈ ইয়াক চিনি পাব চাওকচোন বাৰু। কিন্তু মই ক'ম, এই গুটিটো যে আমাৰ ৰেড লেডি ডুপ্লিকেট গুটি। এই গুটিটো আপোনালোকে যি গুটিটো দেখিছে, এইটো ডুপ্লিকেট গুটি। আপুনি যেনিয়ে চাই এইটো, আপুনি এইটো ছাইডো যদি চাই একেই আৰু এইটো ছাইডো যদি চাই একেই। ইয়াৰ ৰেটো চাব একেই, ইয়াৰ ছবিও একেই পাব। এতিয়া যদি মই অৰিজিনেলটো আপোনালোকক দেখাম, এইটো হ'ল, এইটো 2টা পেকেট আছে মোৰ, এইটো হ'ল অৰিজিনেল পেকেট, চব একেই। গতিকে আমি সদায় সাৱধান হ'ব লাগে। আৰু যদি ইয়াক চিনাক্ত যদি আপোনালোকে কৰিবলৈ অসুবিধা হয়, তেতিয়া মোৰ লগত যোগাযোগ কৰিব, নিশ্চয় মই আপোনালোকক সহায় কৰিম। আৰু আজিলৈ মই ইমানেই গুটিৰ বিষয়ে অকণমান আপোনালোকৰ আগত অৱগত কৰিলোঁ। আপোনালোকে যদি কৰে, অমিতা খেতি কৰক, খুব এটা লাভদায়ক খেতি। মই কৈছোঁৱে, এবিঘা অমিতা খেতি কৰি এবছৰত 1.5 পৰা 2 লাখ টকা আপোনালোকে ইনকাম কৰিব পাৰিব। আৰু বহুতে মানুহে চিন্তা কৰে যে অমিতা খেতিত খৰচ যথেষ্ট হয়, কিন্তু বাকী খেতিৰ তুলনাত অমিতা খেতি মাত্ৰ 12,000 পৰা 15,000 টকাৰ ভিতৰত আপোনালোকে এই খেতিটো কৰিব পাৰিব। পুনৰবাৰ আন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই মুকুতে আজি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।